বিশ্ব পৰিৱেশ দিৱস 2026 উপলক্ষে চিপাঝাৰ কুৰুৱা বনাঞ্চলিক কাৰ্যালয়ৰ বিশেষ পদক্ষেপ। উত্তৰ কামৰূপ বন সংমণ্ডল অন্তৰ্গত কুৰুৱা বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত চিপাঝাৰ সমষ্টিৰ ২৬টা গাঁও পঞ্চায়তত ১ লাখ গছপুলি বিতৰণ কৰে। আজি গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত কাৰ্যবাহী বিষয়া উদীপ্ত গৌতম আৰু কুৰুৱা বনাঞ্চলিক বিষয়া পৰিস্মিতা শৰ্মাই গছপুলি ৰোপণ কৰে। চিপাঝাৰ সমষ্টিৰ ভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰাৰ লগতে বিতৰণ কৰে। কুৰুৱা বনাঞ্চলিক বিষয়াই ৰাইজক গছপুলি ৰোপণ কৰাৰ লগতে গছপুলিসমূহ সংৰক্ষণৰ বাবে আহ্বান জনায়। নিউজ ডেস্ক AIN লাইভ। আমি যোৱাকালি বৈৰাগীজাৰৰ নাৰ্চাৰীৰ পৰা আমি গাঁও পঞ্চায়তবিলাকত বিতৰণ কৰা হ'ল প্ৰায় ১ লাখ পুলি। আৰু আজি আমি আহিছোঁ গৰুখুটি বহুমুখী প্ৰকল্পত ইয়াতে গছপুলি ৰোপণ আৰু কিছুখিনি ইয়াৰে মানুহক বিতৰণ কৰি থৈ যাম। তাৰপিছত আমাৰ প্ৰগ্ৰেম আছে বুঢ়া আউটপোষ্টত, পুলিচ আউটপোষ্টত, তাতেও আমি বৃক্ষৰোপণ কৰিম। এনেকৈ আজিৰ দিনটোৰ প্ৰগ্ৰেম আছে কিবাকিবি। আৰু তাৰোপৰি আমাৰ অফিচতো মানুহ আহি আছে, বিতৰণ কৰা হৈ আছে। গতিকে আমি নিজেও গছপুলি ৰোপণ কৰিছোঁ আৰু ৰাইজলৈ এটা আহ্বান ৰাখোঁ যে কালি যিহেতু আমি ১ লাখ পুলি বিতৰণ কৰিলোঁ, ৰাইজক বিতৰণ কৰিছোঁ, গতিকে ৰাইজেও যাতে মানে সেই পুলিখিনি ভালকৈ অকল ৰোপণ কৰাই নহয়, ৰোপণ কৰাৰ পিছতে আমাৰ দায়িত্ব শেষ নহয়, সেইখিনি যাতে ভালকৈ প্ৰতিপাল কৰে, বৃক্ষ হোৱালৈকে, গছপুলিৰ পৰা বৃক্ষ হোৱালৈকে যাতে ভালকৈ প্ৰতিপাল কৰে, সেইটো মোৰ ৰাইজলৈকে আহ্বান। আৰু প্ৰতিজন নাগৰিকে আমি পৰিৱেশৰ প্ৰতি সজাগ হোৱাটো দৰকাৰ। আৰু পৰিৱেশ দিৱসৰ জৰিয়তে সেইটোৱে মই সকলোকে ক'ব বিচাৰোঁ, যাতে চবেই পৰিৱেশৰ প্ৰতি সজাগ হয়, চবেই গছপুলি ৰোপণ কৰে, প্ৰদূষণ কমকৈ কৰে, সেইখিনি। 1 লাখ পুলি ক'ত কেনেকৈ বিতৰণ কৰা হৈছে? 1 লাখ পুলি আমাৰ গাঁও পঞ্চায়তবিলাকত দিয়া হৈছে। প্ৰতিটো গাঁও পঞ্চায়তত দিয়া হৈছে? হয় হয়, প্ৰতিটো গাঁও কিমান পঞ্চায়ত দিয়া হৈছে? সেইটো হিচাপটো বেলেগ বেলেগ আছিলে, মানে টোটেল আছিলে 26খন আমাৰ গাঁও পঞ্চায়ত আছিলে চিপাঝাৰৰ সমষ্টিৰ আণ্ডাৰত, গোটেইখিনিকে দিয়া হৈছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।